নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ ইউটিউব চেনেল মিছন এডিআৰই 2.0 আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আমি আহোম সাম্ৰাজ্যৰ ওপৰত দ্বিতীয়টো ক্লাছ লৈ আহিছোঁ। আগতে আমি প্ৰথম ক্লাছটো কৰিছোঁ। যিসকলে প্ৰথম ক্লাছটো চোৱা নাই তেওঁলোকে চাই ল'ব। আৰু আজি আমি দ্বিতীয়টো ক্লাছ লৈ আহিছোঁ। আহোম সাম্ৰাজ্যৰ ওপৰত আমাৰ 5-6টা মান ক্লাছ লাগিব, তেতিয়াহে আহোম সাম্ৰাজ্যটো কমপ্লিট হ'ব। তো আহক বন্ধুসকল কথা নাপাতি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহোম সাম্ৰাজ্য চুকাফা এজন ৰজা আছিল, তেওঁৰ নাম হ'ল চুকাফা। আগতে আমি চুকাফা পাই আহিছোঁ, চুকলেংমুং পাই আহিছোঁ, চুহুংমুং পাই আহিছোঁ ন। আজি হ'ল কি আমাৰ চুকাফা। যে চুকলেংমুঙৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুকাফা 1552 চনত আহোমৰ ৰজা হয়। চুকাফা কেতিয়া আহোমৰ ৰজা হয়? 1552 চনত। চুকাফা কোন আছিল? চুকলেংমুঙৰ পুত্ৰ। চুকলেংমুঙৰ পুত্ৰ আছিল চুকাফা। যে চুকলেংমুঙৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুকাফা 1552 চনত আহোমৰ ৰজা হয়। আহোমৰ ইতিহাসত তেওঁৱেই আটাইতকৈ বেছি সময় ৰাজত্ব কৰিছিল। আৰু কিমান? 51 বছৰ। এইটো এটা ইম্পৰ্টেণ্ট হয় যে আটাইতকৈ দীঘলীয়া সময় ৰাজত্ব কৰা আহোমৰ ৰজাজন কোন? এইটো কি হ'ব? চুকাফা। কিমান বছৰ ৰাজত্ব কৰিছিল? 51 ইয়াৰ্ছ। মনত থাকিব। নেক্সট, চিকাৰলৈ গৈ হাতীৰ পৰা পৰি ভৰি এখন খুৰা হোৱা বাবে তেওঁ খুৰা ৰজা বুলি জনা যায়। এইটো এটা ইম্পৰ্টেণ্ট হয় যে খুৰা ৰজা বুলি কাক জনা যায়? এইটো চুকাফাক জনা যায়। তেওঁৰ দিনতে 1563 চনত কোচ ৰজাৰ লগত মাজুলী চুক্তি সম্পন্ন হৈছিল। নেক্সট, 1603 চনত তেওঁৰ মৃত্যু হয়। চ' ইয়াৰ পৰা ইম্পৰ্টেণ্ট কি আহিলে? আটাইতকৈ দীঘলীয়া সময় ৰাজত্ব কৰা আহোম ৰজাজনৰ নাম কি? চুকাফা। কিমান বছৰ ৰাজত্ব কৰিছিল? 51 ইয়াৰ্ছ। আৰু খুৰা ৰজা বুলি কাক জনা যায়? খুৰা ৰজা বুলি জনা যায় চুকাফাক। মনত থাকিব। আৰু এইটো দি দিব পাৰে যে মাজুলী চুক্তি কোন ৰজাৰ দিনত হৈছিল? চুকাফাৰ দিনত হৈছিল। কেতিয়া হৈছিল? 1563 চনত। চাওক ইয়াতেই চাৰিটা কুৱেশ্যন আহি গ'ল। ইয়াৰে পৰাই আমাৰ নেক্সট আহিল চুচেংফা। যে চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুচেংফা 1603 চনত আহোম ৰাজপাটত বহে। চুচেংফাই হিন্দু নাম প্ৰতাপ সিংহ গ্ৰহণ কৰিছিল। আমি প্ৰতাপ সিংহ বুলি কিতাপত পাই আহিছোঁ ন স্কুলত, যে এই প্ৰতাপ সিংহৰ আহোম নামটো কি আছিল? চুচেংফা। আৰু চুচেংফাই কি কৰিলে? ৰজা হৈ হিন্দু নাম প্ৰতাপ সিংহ গ্ৰহণ কৰিলে। তেওঁ বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল। কি কৰিছিল? বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল। এইটো সুধি দিব পাৰে যে বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল? চুচেংফাই কৰিছিল। মনত থাকিব। আমাৰ নেক্সট আহিল, তেওঁ ক্ৰমে লাঙি পানীশিঙীয়া বৰফুকন আৰু মোমাই তামুলী বৰবৰুৱাক বৰফুকন আৰু বৰবৰুৱা পদৰ দায়িত্ব দিছিল। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি সুধি দিব পাৰে যে বৰফুকন পদৰ দায়িত্ব সৰ্বপ্ৰথম কাক দিছিল? পানীশিঙীয়া বৰফুকন। আৰু বৰবৰুৱা পদৰ দায়িত্ব দিছিল মোমাই তামুলী বৰবৰুৱাক। যে তেওঁ পাইক আৰু পচা প্ৰথাৰ প্ৰচলন কৰিছিল। এইটো ইম্পৰ্টেণ্ট যে পাইকটো বেছিকৈ সুধি দিয়ে, যে পাইক প্ৰথা কোনে প্ৰচলন কৰিছিল? চুচেংফা বা কি হ'ব? প্ৰতাপ সিংহ। মনত থাকিব। নেক্সট, যে তেওঁৰ দিনতে প্ৰথম দুৰ্গা পূজা পাতিছিল। ক'ত পাতিছিল? শিৱসাগৰৰ ভাটিপাৰা গাঁৱত। নেক্সট আহিল, যে প্ৰতাপ সিংহই সৰ্বপ্ৰথম অসমীয়া ভাষাৰ প্ৰচলন কৰিছিল। নেক্সট, তেওঁ কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ কন্যা মংগলদৈক বিয়া কৰাইছিল। তেওঁক বুঢ়া ৰজা, বুদ্ধি স্বৰ্গনাৰায়ণ আৰু গজপতি আদি নামেৰে জনা যায়। বুঢ়া ৰজা বুলি কাক জনা যায়? প্ৰতাপ সিংহ। বুদ্ধি স্বৰ্গনাৰায়ণ কাক জনা যায়? প্ৰতাপ সিংহ আৰু গজপতি। চাওক প্ৰতাপ সিংহৰ কেইটা নাম হ'ল? বুঢ়া ৰজা, বুদ্ধি স্বৰ্গনাৰায়ণ, গজপতি। আকৌ তেওঁৰ হিন্দু নাম চুচেংফা। সেইটো মানে মনত ৰাখিব লাগিব এইবোৰ সকলো। নেক্সট আহিল, যে তেওঁৰ দিনতে 1615 চনত প্ৰথমতে মোগলে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। আৰু এটা আহিল, এইটো খুবেই গুৰুত্বপূৰ্ণ,
যে মানে আহোমৰ দিনত তেতিয়া মানে হেৰি কৰা হৈছিল পোষ্ট হেৰি কৰিছিল ধৰক যে এই 10জন পাইকৰ ওপৰত এটা পোষ্ট দিয়া হৈছিল সেইটো হ'ল ডেকা তাৰপিছত 20জন পাইকৰ ওপৰত বৰা এইটো আপোনালোকে এনেকৈ পঢ়িব যে 10জন পাইকৰ ওপৰত ডেকা 20জনৰ ওপৰত বৰা 100জনৰ ওপৰত শইকীয়া 1000জনৰ ওপৰত হাজৰিকা 3000জনৰ ওপৰত ৰাজখোৱা 6000জনৰ ওপৰত ফুকন আৰু 10000জনৰ ওপৰত কি হ'ব 10000জনৰ ওপৰত হ'ব বৰুৱা ওকে মানে কি বৰুৱাৰ তলত 10000জন পাইক থাকে ফুকনৰ তলত থাকে 6000জন পাইক ৰাজখোৱাৰ তলত থাকে 3000জন পাইক হাজৰিকাৰ তলত থাকে 1000জন পাইক শইকীয়াৰ তলত থাকে 100জন পাইক বৰাৰ তলত থাকে 20জন পাইক আৰু ডেকাৰ তলত থাকে 10জন পাইক মনত ৰাখিব এইটো বহুতেই এই লাইনটো মানে এইটো বহুতেই ইম্পৰ্টেণ্ট এইটো সুধি দিব পাৰে ওকে নেক্সট যে 1641 চনত প্ৰতাপ সিংহৰ মৃত্যু হয় ওকে আমাৰ নেক্সট আহিল চুচেংফা অৰ্থাৎ প্ৰতাপ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুৰামফা আহোম ৰাজপথত উঠে ৰজা হয় তেওঁ অনীতিপৰায়ণ হোৱা বাবে তেওঁৰ মন্ত্ৰীসকলে তেওঁক ৰাজপথৰ পৰা ক্ষমতাচ্যুত কৰে সেইবাবে তেওঁক ভগা ৰজা বুলি জনা যায় এইটো সুধি দিব পাৰে যে ভগা ৰজা বুলি কাক জনা যায় চুৰামফা ওকে মনত ৰাখিব পইণ্টটো আমাৰ নেক্সট আহিল চুতিনফা ওকে চুৰামফাৰ পিছত তেওঁৰ ভাতৃ চুতিনফা আহোমৰ ৰজা হয় চুতিনফা চিৰৰোগীয়া আছিল বাবে তেওঁক নৰিয়া ৰজা বুলি জনা যায় এইটো বহুত ইম্পৰ্টেণ্ট নৰিয়া ৰজা বুলি কাক জনা যায় চুতিনফা ওকে তদুপৰি তেওঁ কোজা আছিল বাবে তেওঁক কেঁকুৰা ৰজা বুলি জনা যায় চাওক আৰু এটা ইয়াৰ পৰা দুটা ইম্পৰ্টেণ্ট নৰিয়া ৰজা বুলি কাক জনা যায় আৰু কেঁকুৰা ৰজা বুলি কাক জনা যায় দুটা হ'ব কি চুতিনফা ওকে তেওঁৰ কাম কাজত অসন্তুষ্ট হৈ তেওঁৰ মন্ত্ৰীসকলে তেওঁক বিষ খুৱাই হত্যা কৰে মনত থাকিব ইয়াৰ পৰা দুটা ইম্পৰ্টেণ্ট নৰিয়া ৰজা আৰু কেঁকুৰা ৰজা ওকে আমাৰ নেক্সট আহিল চুতামলা চুতিনফাৰ পিছত তেওঁৰ পুত্ৰ চুতামলা ৰজা হয় তেওঁৰ হিন্দু নাম হ'ল জয়ধ্বজ সিংহ এইটো জয়ধ্বজ সিংহ আমি বহুত পাই আহিছোঁ কিতাপত স্কুলত বহুত পাই আছোঁ জয়ধ্বজ সিংহ যে জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল চুতামলাই কি কৰিলে ৰজা হৈ হিন্দু নাম জয়ধ্বজ সিংহ গ্ৰহণ কৰিলে মোগলৰ লগত হোৱা ৰণত পলাই যোৱা বাবে তেওঁক ভগনীয়া ৰজা বুলি জনা যায় বহুতেই ইম্পৰ্টেণ্ট এইবোৰ মানে যিটো নিকনেম আছে এইবোৰ বহুতেই ইম্পৰ্টেণ্ট যে হিন্দু নাম নিকনেম এইবোৰ মানে ভালকৈ চাব লাগিব ভগনীয়া ৰজা বুলি কাক জনা যায় চুতামলা বা জয়ধ্বজ সিংহ ওকে ভগনীয়া ৰজা বুলি কাক জনা যায় জয়ধ্বজ সিংহক জনা যায় ওকে নেক্সট যে তেৱেই চাওঁ নেক্সট পইণ্টটো হ'ল যে তেৱেই পোনপ্ৰথমে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল সেইবাবে তেওঁক শৰণীয়া ৰজা বুলি জনা যায় চাওক আৰু এটা যে শৰণীয়া ৰজা বুলি কাক জনা যায় জয়ধ্বজ সিংহ ভগনীয়া ৰজা বুলি কাক জনা যায় জয়ধ্বজ সিংহ শৰণীয়া ৰজা বুলি কাক জনা যায় এইটো হ'ব জয়ধ্বজ সিংহ ওকে যে তেওঁৰ দিনতে 1662 চনত মিৰ্জুমলাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল আৰু ৰাজধানী গড়গাঁও দখল কৰিছিল ওকে নেক্সট তেওঁৰ দিনতে 1663 চনত জয়ধ্বজ সিংহ আৰু মিৰ্জুমলাৰ মাজত ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিল ঘিলাজাৰী ঘাটৰ সন্ধি বহুত ইম্পৰ্টেণ্ট ঘিলাজাৰী ঘাটৰ সন্ধি কুৱেশ্যনত দি দিব পাৰে কাৰ দিনত হৈছিল জয়ধ্বজ সিংহৰ দিনত হৈছিল কাৰ মাজত হৈছিল মানে জয়ধ্বজ সিংহ আৰু মিৰ্জুমলাৰ মাজত হৈছিল কেতিয়া হৈছিল 1663 চনত হৈছিল চাওক কেইটা যদি আমি MCQ পঢ়োঁ MCQ মানে পঢ়িলে বস্তুবোৰ বেছি হৈ যায় MCQ পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰিব MCQ পঢ়িলে এইটো কুৱেশ্যনটো কেনেকুৱাকৈ কৰিব চাওক ঘিলাজাৰী ঘাটৰ সন্ধি কাৰ দিনত হৈছিল জয়ধ্বজ সিংহ আৰু মিৰ্জুমলাৰ মাজত হৈছিল কাৰ দিনত হৈছিল জয়ধ্বজ সিংহৰ দিনত হৈছিল কেতিয়া হৈছিল 1663 চনত হৈছিল চাওক MCQ কৰিলে মানে একেটা লাইনৰ পৰা 4-5টা কুৱেশ্যন হৈ যায় চ' আমি MCQ পঢ়াতকৈ আগতে মানে টপিক ওয়াইজ বস্তুবোৰ জানি ল'লে মানে আমাৰ পঢ়াত সহজ হয় পিছত আমি MCQ পঢ়িলে চাওক যেতিয়া নেকি পিছত MCQ কৰিম চাওক এটা 4টা কুৱেশ্যনৰ আনসাৰ আমি এটা লাইনতে পাইছোঁ কিমান সহজ হৈ আছে আমাৰ বাবে সেইবাবে মই MCQতকৈ মানে এই বস্তুটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ সেইবাবে চাব যে মই MCQতকৈ মানে এনেকুৱা টপিক ওয়াইজ ভিডিঅ'বোৰ কনচেপ্ট ক্লাছৰ ভিডিঅ'বোৰ বেছিকৈ লৈ আহি আছোঁ ওকে আমাৰ নেক্সট চাওক ঘিলাজাৰী ঘাটৰ সন্ধি পালোঁ 1663 চনত হ'ল জয়ধ্বজ সিংহ আৰু মিৰ্জুমলাৰ মাজত হ'ল যে জয়ধ্বজ সিংহৰ দিনত হ'ল ওকে যে এই সন্ধি মতে জয়ধ্বজ সিংহই তেওঁৰ কণমানি 6 বছৰীয়া কন্যা ৰমণী গাভৰুক মোগলৰ ৰাজদৰবাৰলৈ পঠাই দিয়ে ওকে
তাৰ 5 বছৰ পিছত ৰমণী গাভৰুৰ নাম সলনি কৰি ৰহমত ভানু ৰাখে আৰু ঔৰংজেবৰ পুত্ৰ আজম শ্বাহৰ লগত তাইৰ বিয়া দিয়ে ওকে যে এই ঘিলাজাৰিঘাটৰ সন্ধি মতে জয়ধ্বজ সিঙৰ 6 বছৰীয়া কন্যা ৰমণী গাভৰুক মোগলৰ ৰাজদৰবাৰলৈ পঠাই দিলে ৰাজদৰবাৰলৈ পঠাই দিয়াৰ পিছত তাৰ 5 বছৰমান পিছত মোগলে ৰমণী গাভৰুৰ নাম ৰহমত ভানু সলনি কৰি ৰহমত ভানু ৰাখিলে আৰু ঔৰংজেবৰ পুত্ৰ আজম শ্বাহৰ লগত বিয়া দি দিলে ওকে নেক্সট জয়ধ্বজ সিংহই আউনী আটু আৰু দক্ষিণ পাট সত্ৰ বনাইছিল জয়ধ্বজ সিংহে কি কৰিছিল আউনী আটি আৰু দক্ষিণ পাট সত্ৰ বনাইছিল ওকে তেওঁ চেউনী আলি ভোমোৰাগুৰি আলি আৰু ভটিয়াপাৰৰ পুখুৰী আদি নিৰ্মাণ আৰু খন্দাইছিল এবাৰ চাব নেক্সট আহিল আমাৰ 1663 চনত তেওঁৰ মৃত্যু হয় ওকে নেক্সট আমাৰ নেক্সট ৰজাজন হ'ল চুপুংমুং জয়ধ্বজ সিংহৰ পিছত কোন আহিল জয়ধ্বজ সিংহৰ পিছত তেওঁৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কোনো পুত্ৰ সন্তান নথকা ডাঙৰীয়াসকলে দেউৰজা নামৰ আহোম কোঁৱৰৰ নাতি চুপুংমুঙক ৰজা পাতে ওকে চুপুংমুঙক কি কৰে ৰজা পাতে ৰাজপটত উঠি তেওঁ হিন্দু নাম চক্ৰধ্বজ সিংহ গ্ৰহণ কৰে জয়ধ্বজ সিংহৰ পিছত কোন আহিল চক্ৰধ্বজ সিংহ আহিল তেওঁ মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য পুত্ৰ সমৰ কুশল লাচিতক বৰফুকন পাতে তেওঁ কি কৰিলে মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য পুত্ৰ সমৰ কুশল লাচিতক বৰফুকন পাতিলে তেওঁৰ দিনতে শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি আৰম্ভ হৈছিল ওকে এই ক্ষেত্ৰত তেওঁক লাচিত বৰফুকনৰ লগতে আতন বৰগোহাঁয়ে সহায় কৰিছিল তেওঁৰ দিনত নিৰ্মাণ হোৱা একমাত্ৰ আলিটো তেলিয়া ডঙাৰ পৰা জাজিমুখলৈ বিস্তৃত আছে ওকে যে তেওঁৰ দিনতে 1669 চনত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট 1669 চনত বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় যে বন্ধুসকল ইয়াতে এটা বস্তু আপোনালোকে ভুল নকৰিব মানে আপোনাৰ বহুত ইম্পৰ্টেণ্ট যে শৰাইঘাটৰ যুদ্ধ কাৰ দিনত হৈছিল শৰাইঘাটৰ যুদ্ধটো একচুৱেলি মানে চক্ৰধ্বজ সিংহৰ দিনত এটোৰ প্ৰস্তুতিহে আৰম্ভ হৈছিল ওকে কিন্তু একচুৱেলি শৰাইঘাটৰ যুদ্ধটো হৈছিল উদয়াদিত্য সিংহৰ দিনতহে মানে মূল যিটো শৰাইঘাটৰ ৰণ সেইটো হৈছিল কিন্তু শৰাইঘাটৰ ৰণৰ প্ৰস্তুতি আৰম্ভ হৈছিল এই চক্ৰধ্বজ সিংহৰ দিনত এটো একেবাৰে ভুল নকৰিব এটো মানে বহুতৰ ডাউট লাগি যায় ওকে বন্ধুসকল আহক আজি আমি মানে আৰু সোনকালে এটা শৰ্টকাট মানে হেৰি কৰি দিওঁ যে ইম্পৰ্টেণ্ট কি আছিল ফাৰ্ষ্ট চাওক চুখাম্ফা কি কৰিলে আটাইতকৈ বেছি সময় ৰাজত্ব কৰিলে 51 বছৰ ওকে তেওঁক খুৰা ৰজা বুলি জনা যায় তেওঁৰ দিনত 1563 চনত মাজুলী চুক্তি সম্পন্ন হৈছিল বুজি পালে নেক্সট আহিল চুচেংফাই কি কৰিলে ৰজা হৈ হিন্দু নাম প্ৰতাপ সিংহ গ্ৰহণ কৰিলে তেওঁ বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিলে প্ৰথম বৰফুকন পদৰ দায়িত্ব দিলে লাঙি পানী শিঙিয়া বৰফুকনক আৰু বৰবৰুৱা পদৰ দায়িত্ব দিলে মোমাই তামুলী বৰবৰুৱাক তেওঁ পাইক প্ৰথা আৰু বছৰ প্ৰথাৰ প্ৰচলন কৰিলে তেওঁৰ দিনতে প্ৰথম দুৰ্গা পূজা আৰম্ভ হ'ল ক'ত পাতিছিল শিৱসাগৰৰ ভেটিপাৰা গাঁৱত তেওঁ অসমীয়া ভাষাৰ প্ৰচলন কৰিলে ওকে তেওঁৰ নিক নাম্বাৰ চাওঁ যে তেওঁক বুঢ়া ৰজা বুলি জনা যায় বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় গজপতি নামেৰে জনা যায় ওকে নেক্সট আহিল যে পদবী 10 জন পাইকৰ ওপৰত ডেকা 20 জনৰ ওপৰত বৰা 1000 জনৰ ওপৰত শইকীয়া 100 জনৰ ওপৰত শইকীয়া 1000 জনৰ ওপৰত হাজৰিকা 3000 জনৰ ওপৰত ৰাজখোৱা 6000 জনৰ ওপৰত ফুকন আৰু 10000 পাইকৰ ওপৰত বৰা 10000 পাইকৰ ওপৰত কি কৰিলে 10000 পাইকৰ ওপৰত বৰা ওকে এটো হ'ল আমাৰ নেক্সট আহিল চুৰামফা কি কৰিলে চুৰামফা তেওঁক ভগা ৰজা বুলি জনা যায় চুৰামফাৰ ক্ষেত্ৰত কি তেওঁক ভগা ৰজা বুলি জনা যায় নেক্সট আহিল চুতিনফা কি কৰিলে মানে বেমাৰী আছিল বাবে তেওঁক নৰিয়া ৰজা বুলি জনা যায় কেকুৰা ৰজা বুলি জনা যায় আমাৰ নেক্সট আহিল চুতামলাই কি কৰিলে ৰজা হৈ হিন্দু নাম জয়ধ্বজ সিংহ গ্ৰহণ কৰিলে তেওঁ মোগলৰ লগত হোৱা ৰণত পলাই যোৱাৰ বাবে তেওঁক ভঙনীয়া ৰজা বুলি জনা যায় বৈষ্ণৱ সত্ৰাধিকাৰ ওচৰত শৰণ লোৱাৰ বাবে তেওঁক শৰণীয়া ৰজা বুলিও জনা যায় তেওঁৰ দিনতে মানে মিৰ্জুমলাই আহোম ৰাজ্যখন গড়গাঁও দখল কৰিলে এইটো ইমান ইম্পৰ্টেণ্ট নহয় ঘিলাজাৰিঘাটৰ সন্ধি হ'ল তেওঁৰ দিনত ঘিলাজাৰিঘাটৰ সন্ধি হ'ল কিমান চনত হৈছিল 1663 চনত হৈছিল ঘিলাজাৰিঘাটৰ সন্ধি আছিল জয়ধ্বজ সিংহ আৰু মিৰ্জুমলাৰ মাজত হৈছিল ওকে এইবোৰ হ'ল মানে
ইম্পৰ্টেণ্ট পইণ্ট নেক্সট তেওঁ আউনী আটি আৰু দক্ষিণ পাট সত্ৰ বনাইছিল তেওঁ চেউনী আলি ভোমৰাগুৰি আলি আৰু ভটিয়াপাৰৰ পুখুৰী খান্দিছিল অ'কে নেক্সট আহিল চুপংমুং কি হ'ল জয়ধ্বজ সিঙৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে চুপংমুং এই আহোম কোঁৱৰৰ নাতি চুপংমুং ৰজা হ'ল তেওঁ ৰজা হৈ তেওঁ হিন্দু নাম চক্ৰধ্বজ সিঙক গ্ৰহণ কৰিলে উমাই তামুলী বৰবৰুৱাৰ সুযোগ্য পুত্ৰ সমল কুশৰ বাচিতক বৰফুকন পাতিলে তেওঁৰ দিনতে শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি আৰম্ভ হ'ল তেওঁৰ দিনত 1669 চনত আলাপুৰ যুদ্ধ সংঘটিত হ'ল এবাৰ কি হ'ল ইম্পৰ্টেণ্ট পইণ্ট অ'কে আমি আলোচনা কৰিলোঁ তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিলৈ সামৰণি মাৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি যে নেক্সট যিখিনি আছে সেইখিনি আনিবলৈ যত্ন কৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল আমি আমাৰ ভিডিঅ'ৰ PDF-বোৰ আমাৰ এটা ফ্ৰী হোৱাটছআপ গ্ৰুপ আছে আমি তাতে দি থাকোঁ যদি কোনোবাই জইন হ'বলৈ আগ্ৰহী তেন্তে আমাৰ এইটো নম্বৰ দি আছে এই নম্বৰটোত জইন বুলি এটা মেছেজ এটা দি দিব আমি এড কৰি দিম তাতে আপোনালোকে এই ভিডিঅ'বোৰৰ PDF-বোৰ পাই থাকিব তো বন্ধুসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ